নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ৱৰ্ল্ডৰ আটাইতকৈ পাৱাৰফুল মানুহ আপোনালোকে নিশ্চয় সবেই জানে, বিশ্বগুৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিজনে নাকি ইতিমধ্যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিছে দাবী কৰা মতে। আৰু ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মা দেখোন আকৌ পষ্ট মিলনক চিনি নাপায় বুলি ফাৰ্ষ্ট ষ্টেটমেণ্ট তেখেতৰ আছিলে। চব ঠিকেই আছে, কিন্তু মোৰ প্ৰব্লেমটো বেলেগ একো কোনো প্ৰব্লেম নাই। যেতিয়াই আপুনি কথাৰ হেৰফেৰ হ'ব তেতিয়াই মই ধৰিম, বেলেগ আৰু কোনো ষ্টৰি নাই, চিধা কথা। প্ৰথমটো হ'লগৈ যে যোৱাকালি এপিছ'ড কোনোবা যদি চোৱা নাই, মানে ইণ্ডিগোৰ ওপৰত মই কৰিছিলোঁ, সেইটো চাব। কাৰণ সমুজ্জ্বলৰ কথা কৈছিলোঁ নহয়, আচুত বৰ্তা, গতিকে তেওঁৰ নামটো আজিও ক'ব লাগিব। গতিকে ইয়াত যে পষ্ট মিলনে আহি যিটো কৰি গ'ল, তো সেইটো সম্পৰ্কে কিন্তু আচুৰ তেনেকৈ কোনো বক্তব্য নাই, মানে বৰ্তাৰ কোনো বক্তব্য নাই। আমি আশা কৰিছিলোঁ যে বৰ্তা সেইটো লৈ কিবা এটা ক'ব। এতিয়া মূল চুটিকৈ কথাটো সেইটোৱে যে তেওঁ চিনি নাপায়, কিন্তু চিনি নোপোৱাৰ ঠিক পিছ মুহূৰ্তৰ পৰা, কাৰণ তেওঁতো পটককৈ ইউটাৰ্ণ কৰি দিয়ে ন, পটককৈ ইউটাৰ্ণ কৰি দিয়ে। এই তাৰপিছত তেওঁ যিবিলাক ষ্টেটমেণ্টবিলাক আহি আছে, একচুৱেলি ইনডাইৰেক্টলি মানে এনকাৰেজ কৰি আছিলে যে এই প্ৰগ্ৰাম, এই ইভেণ্টছটো ছাকচেছফুল হোৱাৰ কাৰণে। আৰু দেখা গৈছে তেওঁ ঘূৰাই পকাই মানে প্ৰযোজকৰ ভূমিকা, প্ৰডিউচাৰৰ ভূমিকাহে পালন কৰিছে। আৰু এইটো ইতিমধ্যে জল পট সেইটো লৈ মই আৰু দীঘলীয়া ভিডিঅ' কৰিবলৈ নাই। প্ৰথমে চিনি নাপায়, তাৰপিছত এইটো হ'ল। তাৰপিছত কথাটো আহিলে যে এই চিনি নোপোৱাৰ লগে লগে মোৰ মনত পৰিছে 2023, অলপ মনত পেলাওকচোন, পাঠান চিনেমাত কাৰ আছিলে? শ্বাহৰুখ খানৰ। পাঠান চিনেমাক লৈ কোনে প্ৰতিবাদ কৰিছিলে? বজৰং দল বগেৰা যিবিলাক আছে তাহাঁতি কৰিছিলে। তো গতিকে তেওঁতো মানে সনাতনৰ মেইন মানুহজনেইতো আমাৰ গুৰি ধৰোঁতেতো অসমত থাকে ন। তেওঁ 5000 বছৰ পুৰণা সনাতন ধৰ্মৰ কথা প্ৰায় কৈ থাকে। তেওঁ কুম্ভতো গৈ গা চা ধুইছে সপৰিয়ালে। তো শ্বাহৰুখ খানক তেওঁ চিনি নাপায়, মানে সেইটো কৈ আচলতে খান মানে আপোনাৰ এই পিকচাৰৰ, শ্বাহৰুখ খানৰ যি পিকচাৰ, সেইটো যাতে অসমত নচলে তাৰ কাৰণে এটা মাহোল সৃষ্টি কৰিছিলে। আৰু সেইটো ফিক্সিং। পিছত দেখা গ'ল যে এইটো ফিল্ম অসমত একদম বঢ়িয়াকৈ চলিলে, বঢ়িয়াকৈ বিজনেছ কৰিলে, বিন্দাছ দেখিলে চবে। আৰু বিজেপিৰ মানুহবিলাকতো বঢ়িয়াকৈ চালে, বাকী যি চবেই চালে। খানক লৈ খান কেলে নাম আছিলে, তাৰ বস্ত্ৰ লৈ কথা, বহুত কিবা কিবি এই চব কৰিলে, আল্টিমেটলি হিট। মই তেতিয়াই গম পাওঁ যে যেতিয়া পটককৈ মনত পৰিলে যে শ্বাহৰুখ খানৰ কথাটো কৈছিলে যে চিনি নাপাওঁ, আৰু পষ্ট মিলনকো ক'লে চিনি নাপাওঁ। ইয়াৰ অৰ্থটো হ'ল যে মানে এই ইভেণ্টছটো ছাকচেছফুল কৰিব। ঠিক আছে, গ'ল। এতিয়া শেষ কৰিব বিচাৰিছোঁ যে তেওঁ কৈছে যে অসমত পৰ্যটনৰ বৃদ্ধি হ'ব, ভাল কথা। তো মোৰ এটাই চিম্পুল কথা যে এই যে তেওঁ যে আহিলে, মানে আতিথ্যৰ মানে কোনো কমি নাই চৰকাৰৰ বা বাকী ব্যৱস্থাপনা, ইমান বঢ়িয়া যে তেওঁ মানে অসমৰ আতিথ্যক আপ্লুত হৈ 3-4 দিন নহয়, একদিন নহয়, এক ৰাতিও থকা নাই, চিধা ওলাই গ'ল তেওঁৰ পৰা। মালটো পালে, টকা পালে, হৈ গ'ল। আৰু বিজেপিক কাক বিলালে, কি কৰিলে মই নাজানো। সেইবিলাক মোৰ ক'বলৈ নাই, সেইবিলাক লাহে লাহে ওলাব, কাৰণ সেইটো লোক খুব উৎসাহ এটা আছিলে। তো জুবিন গাৰ্গৰ লৈতো বহুত ধৰণৰ সমালোচনা আছে, আৰু সেইটোক আপোনালোকে, কাৰণ চাওক, মই ইংলিছ বেছি ভালকৈ নাজানো, মূৰ্খ মানুহ, চিধা কথা দেই। মই এইবিলাক খুব বেছি ইংলিছ নাজানো, অসমতে ডাঙৰ দীঘল হৈছোঁ। কিবা ফাকিং কিবা কিবি যে কৈ দিলে, তো ফাকিংটোতো আমি সনাতন ধৰ্মত মানে খুব এইটো ভাল নজৰত নধৰোঁ। দ্য গ্ৰেট ফাকিং কি চেলিব্ৰিটি জুবিন গাৰ্গ স্যার, খুব জুবিন গাৰ্গক পেপাৰত হেডলাইন দিছে, লাজ চৰম নাই চালা, যে খুব বোলে হেৰি হৈছে, মানে খুব প্ৰশংসা কৰিছে। এইটো কি হ'ল? ফাকিং আহি গ'ল ক'ৰ পৰা? ভাই ঠিক আছে, তোৰ হিম্মত আছে গৈ কাৰোবাক ছোৱালীক বা কাৰোবাক তোৰ নিজৰ মাইকীক বা বাহিৰে বেলেগ মহিলাক কওকচোন ফাকিং ৱাৰ্ড কি হ'ব অৱস্থাটো চাবি। তো গতিকে সেই বস্তুটো ৰাজহুৱা কৰিব লাগিব। আৰু আতিথ্য ইমান জবৰদস্ত আতিথ্য হ'ল যে একে ৰাতিৰ ভিতৰত পলাই গ'ল। তো গতিকে তেওঁ কি ৰেভিনিউ ইনকাম কৰিলে, কি ৰেভিনিউ জেনেৰেট হ'ল, এইটো ৰাজহুৱা কৰিব লাগে। আৰু দ্বিতীয় কথা, জুবিনৰ যিহেতু ন্যায়টো এতিয়া পোৱা নাই, 12 তাৰিখে একো পাবলৈ নাই। মই ইতিমধ্যে এপিছ'ড কৰিছোঁ ঘণ্টা SIT,
আপোনালোকে চাই ল'ব। 12 তাৰিখো মই কৰিম, আগতো কৰিছোঁ, আপোনালোকে চাব। কোনোবাই যদি ঘণ্টা SIT বুলি চোৱা নাই সেইটো চাব। যোৱা 19 ছেপ্টেম্বৰৰ পৰা মই ধাৰাবাহিকভাৱে কৰি আছোঁ। এইটো কি সনাতনী সংস্কৃতি নেকি কওকচোন বাৰু? মিলনে তাৰ জোতাত দাৰু ভৰালে, চিধা কথা আৰু আমাৰ ভাষাত চুলাই, দেখি না বিদেশী নাজানো আৰু, চিধা দাৰু ভৰালে, খালে, খোৱাৰ পিছত এনেকৈ পিক পেলালেতো আপুনি ফাইন হৈ যায় ন। আমাৰ স্বচ্ছ ভাৰত অভিযানটো আপুনি যদি ক'ৰবাত পিক পেলায় ফাইন হৈ যাব আপোনাৰ। পোষ্ট মিলনে অসমবাসীৰ দৰ্শকৰ, সেই তাত থকা দৰ্শকৰ গাত পিক পেলাইছে, কাৰো কোনো ৰিয়েকশ্যনে নাইকিয়া, মুখ্যমন্ত্ৰী কোনো ৰিয়েকশ্যন নাই। সেইটো বেলেগ কৰা হ'লে কি হ'লে হয় তাত? এইটোতো মাৰাত্মক কথা। তো গতিকে এনেকৈ আপুনি পৰ্যটনৰ কোনো ধৰণৰ উন্নয়ন কৰিব নোৱাৰিব। এইটো এটা অসম্ভৱ কথা হয়। ডেফিনেটলি আমি এটা মিক্সড কালচাৰ হেৰি কৰিম, কিন্তু এই ধৰণৰ মানে শংকৰ আজানৰ দেশত, ৰাজ্যত এই ধৰণৰ অপসংস্কৃতি কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু কেতিয়াও নক'ব আপোনালোকে 5000 বছৰ পুৰণা এই সনাতনী ধৰ্ম যদি এইবিলাক কথা আপোনালোকে প্ৰমোট কৰিছে নে ভাই? চিধা চিধি কথা। আপোনালোকে এডভান্টেজ 1 এডভান্টেজ 2 কৰিলে, ইনভেষ্টমেণ্ট কি হ'ল, পৰ্যটনৰ কি হ'ল, সেইটোৰ হিচাপ আপোনালোকে ৰাজহুৱা কৰক, সেইটোৰ হিচাপটো ৰাজহুৱা কৰা নাই। কিন্তু এইটো তেওঁ আৰু এটা কৈছে যে না কালি পেপাৰত নেকি গোটেই বিশ্ব পেপাৰত মানে আহি যাব, মানে গুৱাহাটীৰ নামটো আহি যাব। আৰে গুৱাহাটীৰ প্ৰভু, গুৱাহাটীৰ নাম চবেই জানেই, কাৰণ ৱৰ্ল্ডৰ আটাইতকৈ পাৱাৰফুল মানুহজন হ'লগৈ মোদী। আৰু তেখেত দেশৰ আটাইতকৈ, ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন হ'লগৈ হেৰি। তো সেইটো নিউজ অলৰেডি পৃথিৱীত পাইছে আৰু তেওঁলোকে হাঁহিয়ে আছে। কোনোবাই মিচিককৈ হাঁহিছে, কোনোবাই একদম বিন্দাছ হাঁহি আছে। তো গতিকে এইবিলাক আপুনি জাষ্টিফিকেশ্যন নিদিব। আৰু যে এই যে আমাৰ কি তেওঁৰ কিবা আত্মীয় লাগে নেকি, শিখা শৰ্মা নে কিবা, তেওঁ এইবিলাক যে কৰিলে, তেওঁতো জুবিনক লৈ বহুত ধৰণৰ সমালোচনা কৰিছিলে, এতিয়াও কৰে। তো সেইবিলাক লৈ কোনো হেৰি কৰা নাই। পাপন ক'ত আছে আজি? বাকী যে আমাৰ সংস্কৃতি প্ৰেমী যিবিলাক আছে তেওঁলোকে ক'ত আছে? তেওঁলোকে এটা মাত মতা নাই কেনে? সমুজ্জলৈ কেনে মাত মতা নাই? কথাবিলাক বৰ বেয়া হৈ আছে, কথাবিলাক বহুত বেয়া হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্বত অসম কিন্তু অধঃপতনৰ পৰা অধঃপতনত যাব। কাৰণ এই ধৰণে আপোনাৰ এই 1200 টকীয়া আপোনাৰ এই চেক বিতৰণ হ'ব বাইদেউ ভণ্টিসকলক, আৰু লগে লগে অসমৰ সংস্কৃতিক বৰবাদ কৰি দিয়া যি কৰিব লাগে তাৰ আয়োজন কৰিলে। আৰু মইতো ইতিমধ্যে কৈছোঁৱে যে যিকেইজন তাত উপভোগ কৰিবলৈ গৈছিলে তেওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী হ'বই নোৱাৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু জিন্দগীত নক'ব যে মই ৰঞ্জন চৌধুৰীক চিনি নাপাওঁ। এতিয়াতো আপুনি চিনি পালে ৰঞ্জন চৌধুৰী কোন হয়, হিলাই দিব। আপুনি শ্বাহৰুখ খানক কৈছিলে, পাঠান পিকচাৰৰ শ্বাহৰুখ খানক মই চিনি নাপাওঁ। আপোনাৰ পৰিয়ালৰ ফটো আছে শ্বাহৰুখ খানৰ লগত, তেওঁ পোষ্ট মিলনৰ আপুনি চিনি নাপায়। উল্টা হৈ গ'ল খেল, হিট, ছুপাৰ ডুপাৰ হিট। আৰু আপুনি যদি কৈ দিয়ে যে মই ৰঞ্জন চৌধুৰীক চিনি নাপাওঁ, এতিয়াতো নিশ্চয় চিনি পাইছে। সব খোলাসা কৰি দিম। নমস্কাৰ, ছাবস্ক্ৰাইব কৰক আপোনালোকে, পাহৰি নাযাব।